আপোনালোকে মংগল অলপ দিয়ক না, বজাৰত কিনিব নালাগে। আপোনালোকে মংগল কিনিবলৈ কাৰণে ক'ত যাব লাগিব? ঈশ্বৰৰ বাক্যত যাব লাগিব। ঈশ্বৰৰ বাক্যত যি কাৰণে মোক আজি মতা হৈছে। হালেলুয়া, হালেলুয়া, প্ৰেজ দ্য লৰ্ড। জুচ থাকিব লাগিব মানে। প্ৰেজ দ্য লৰ্ড, প্ৰেজ দ্য লৰ্ড। আপোনালোকক মই চিঞৰাম, আপোনালোকৰ লগত ধেমালি কৰিম, কেলে আমি সদায় আনন্দ কৰিবলৈ আমি প্ৰভুৰ যীশুৰ লগত আছো। আমি সাধাৰণ প্ৰাণীৰ লগত নহয়। যিজন যীশুৱে আমাৰ কাৰণে মৰি গৈছিলে, সেই যীশুৱে আমাক মৰি গৈছে, তেওঁ আমাক চব কৰিব, তাৰমানে আমাৰ কাৰণে চব কৰিব। ছেকেণ্ড থিছালনিকা 3:3 কৈছে, যীশুৱে মাতিছে তোমাক শুনা, ঝুমারে ঝুমঝুমা ঝুমঝুমা ঝুমারে ঝুমঝুমা ও প্রভাদে প্রভাদে हेलो, नमस्कार, जोहार और गुड मॉर्निंग। तो आज की वीडियो में मैं अपने मन के स्वागत में आता हूँ। तो मैंने आज मैं लोग फायदे जल्दी उठा और मॉर्निंग वॉक करने के निकल रहा। देख ले पता बहुत ठंडा लगा सारो गोटाई कोमली गिरते है देख ले पता ठंडा था बहुत और आज जौन वीडियो तो मैं अपने मन से लेके आया हूँ उठा के 13 दिसंबर में हमनी के गाँव बेतनी बाम और पारसी गाँव सामग्री होके पंचम बार्षिक प्राक बर्षदिन उदযাপन करा हली जोनटा हमनी के गाँव में उदযাপन करा हली। तो এইটা प्राक बर्षदिन के वीडियो के आशा करो था अपने मन देख के ভাল पाबेन। और देखे से पहले चैनल के सब्सक्राइब कर देबा और ভাল लगी हले वीडियो के शेयर कर देबा। तो बेसी देरी ना करते हुए आज के वीडियोटा आरंभ करो। तो सब कोई सुनो बात कोई त्राण करता यीशु मसीह की, उद्धार करता यीशु मसीह की, नया जीवन देने वाला यीशु मसीह की। धन्यवाद देते सुंदर समय पालक मसजिद तांबुल CNI चार्च ঝিনাই हमने इस समय এখন ফুলাম গামছারে हमने আদরণী জানাবো। সাপুরি মারবো তলিবাম গাঁও আৰু সামগুৰি গাঁৱৰ যুৱকসকলৰ উদ্যোগত আৰু বেতনিবাম গাঁৱৰ ভাই ভনীসকলৰ সহযোগত পঞ্চম বাৰ্ষিক প্ৰাক বৰদিন উদযাপন সমিতিৰ সভাপতি মহোদয়, প্ৰমুখ্য সম্পাদক আৰু गर्दन भयंकर सामा तेरे सारे
Kumandal pa prasansa hoy Prabhu Yesu ki kitna mahan kitna mahan. পঞ্চম বাৰ্ষিক প্ৰাক বৰ্ধিনৰ সভাস্থলী ও পিতৃপুত্ৰ আশ্ৰমত सबको जोर से हाथ ताली मार देख लगे মই ইয়াৰ যোগ্য নহওঁ বুলি ভাবোঁ, কিন্তু ঈশ্বৰে হয়তো যোগ্য বনালে। তাৰ কাৰণে পৰম পিতৃ ঈশ্বৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে এই অনুষ্ঠানটি আয়োজন কৰা সকলো উদ্যোক্তাসকলক যি আদৰ জনালে, সন্মান জনালে ফুলাম গামোচাৰে, তাৰ বাবে তেখেতসকলক সদৌতিলৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন পৰ্যন্ত কৰাৰ পূৰ্বে এটি ঈশ্বৰৰ বাক্যৰে আমি আগুৱাব বিচাৰিছোঁ, যিটো আমি পাওঁ জোহনে লিখা শুভবাৰ্তাৰ অধ্যায় 8 পদ 12। আমি সকলোৱে জানো, তথাপিও আজি বিশেষ সময়ৰ কাৰণে এই বাক্যটো পুনৰ লোৱা হৈছে। আমি সকলোৱে মন দি শুনিম। এতেকে যিশুৱে আকৌ তেওঁবিলাকক ক'লে, মই জগতৰ পোহৰ, যিজন মোৰ পাছে পাছে আহে তেওঁ অন্ধকাৰত নুফুৰি জীৱনৰ পোহৰ পাব। ঈশ্বৰৰ বাক্যৰ ওপৰত আশীৰ্বাদ থাকক। প্ৰিয়সকল, মই আজি এই পঞ্চম বাৰ্ষিক প্ৰাক বৰদিনৰ অনুষ্ঠানত ঈশ্বৰৰ উপস্থিতি কামনা কৰি আমাৰ সৃষ্টিকৰ্তা ঈশ্বৰ পিতৃ, আমাৰ উদ্ধাৰকৰ্তা প্ৰভু যীশু খ্ৰীষ্ট পুত্ৰ আৰু আমাক চলাই নিয়া পবিত্ৰ আত্মাৰ নামেৰে বন্তি প্ৰজ্বলন কৰিছোঁ। লৰ্ড হালেলুয়া, হালেলুয়া। প্ৰভু তোমাৰ পবিত্ৰ নামক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তোমাৰ বাক্য আজি সিদ্ধ হৈছে। তুমি কৈছা আশাত আনন্দ কৰা। হয় প্ৰভু, আমি যি দিনটোৰ কাৰণে আশা কৰি আহিছিলোঁ, আশা পুহি ৰাখিছিলোঁ, আজি তুমি আমাৰ আশা পূৰ্ণ কৰি আমাৰ সকলোৰে মনত আনন্দ বিৰিঙাইছা। তাৰ বাবে তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ দিছোঁ প্ৰভু। এই সময়ত তোমাৰ পবিত্ৰ নামেৰে মমবাতি জ্বলোৱা কাৰ্যত মোক আৰু ইয়াত উপস্থিত থকা সকলোকে সহায় কৰিলা, তাৰ বাবে তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰাৰ্থনা জনাইছোঁ পিতৃ ঈশ্বৰ, এই কাৰ্যসূচীৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমি আমাৰ মাজত থাকিবা। নাজানো প্ৰভু, পৃথিৱীৰ অনেক দুষ্ট চক্ৰই হয়তো ইয়াত কাৰ্য কৰিব পাৰে, কিন্তু য'ত তুমি থাকা সকলো কাম সিদ্ধ হয় বুলি আমি বিশ্বাস কৰোঁ। আৰু প্রভু যিশুর জনমর দিন, ভাই ভনি মিলিয়া গাও আনন্দে আজি এই পরিত্রাণ দিন, আজি এই পরিত্রাণ দিন। বরদিন বরদিন নিজে হুবলি প্রভু যিশুর জনমর দিন, ভাই ভনি মিলিয়া গাও আনন্দের আজি हमने समय गानটা খতম হতে हमने যে তার আজ হয়েছে हमने গানটা শেষ করতে हमने আদরণী করে ঢুকাবো। মানব জাতির বাবে মানবতার দুঃখেরে মানব হবে
ছাৰে আদৰণি জনালে আৰু বিশেষ কৰি এই সময়ত আমাৰ কাৰ্যসূচীৰ যি চতুৰ্থ দফা আছে আজিৰ সন্ধিয়া উপাসনা আহক আমি এই সময়ত ঈশ্বৰৰ চৰণত চাপো হওক আৰু আজিৰ যি সন্ধিয়া উপাসনা আছে সন্ধিয়া উপাসনাত বৰ বেছি দীঘলীয়া নকৰিম আমি গান গাম আৰু শাস্ত্ৰ পাঠ কৰিম এই শাস্ত্ৰ পাঠ আমি হিন্দী ইংলিছ আৰু আছামিজত কৰিম আমাৰ যিটো মূল বিষয় আছে লোকে লিখা শুভবাৰ্তা 2 অধ্যায় 11 পদ আমি তাকে পাঠ কৰিম গতিকে যিবিলাকক মই পাঠ কৰিবলৈ অনুৰোধ কৰিছোঁ তেখেতসকলক মই আগফালে আহিবলৈ অনুৰোধ জনাইছোঁ ক্ৰমান্বয়ে আমাৰ নৱনীতা চাউৰীয়া এই আমত আমি যে শাস্ত্র পাঠ করি তার পূর্বে আমি হর প্রার্থনা করি থ্যাংক ইউ লর্ড থ্যাংক ইউ জিজাস থ্যাংক ইউ হলি স্পিরিট স্বর্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ তোমাক বহুত বহুত ধন্যবাদ দিছোঁ তোমাক যিমান ধন্যবাদ দিলেও প্ৰভু আমি ধন্যবাদ দি শেষ কৰিব নোৱাৰোঁ কাৰণ তুমি দয়াৰ সাগৰ তোমাৰ মৰম দয়া চেনেহ আমাৰ জীৱনত পাৰ আমি গণিলেও সেই তোমাৰ দয়াবিলাক গণি শেষ কৰিব নোৱাৰোঁ প্ৰভু এই সময়ত তোমাক অশেষ অশেষ ধন্যবাদ দিছোঁ আমাৰ এই বেতনী বাম আৰু সামগ্ৰীৰ খ্ৰীষ্টীয় যুৱতীৰ উদ্যোগত পঞ্চম বাৰ্ষিক প্ৰাক বৰদিন উদযাপনৰ এইখনত প্ৰভু আমি বিশেষ কৰি তোমাক সোঁৱৰণ কৰি ধন্যবাদ দিছোঁ প্ৰথমৰ পৰা শেষলৈকে যি কাৰ্যসূচী আছে এই সকলো কাৰ্যসূচীত তোমাৰ পবিত্ৰ আত্মাৰ সহভাগিতা আমাৰ প্ৰত্যেকৰ মাজত দিয়া আহিবলগীয়া শয়তানৰ যিমানে ভাংবিলাক আছে শক্তিবিলাক আছে এই সময়ত যীশুৰ নামেৰে সকলোবিলাক আমি দাবী জনাইছোঁ আৰু এই সময়ত প্ৰভু তোমাৰ পবিত্ৰ তেজেৰে এই জগত আমি জ্ঞান কভাৰ কৰিছোঁ প্ৰভু যাতে শয়তানৰ কোনো শক্তি যেন ইয়াত প্ৰভুভূত কৰিব নোৱাৰে পিতৃ এই সময়ত যি বাক্য আমি লৈছোঁ আৰু এই বাক্য আজিৰ যি মূল বাক্য আছে শিক্ষাৰ কাৰণে সেই বাক্য আমি পাঠ কৰাৰ পূৰ্বেই তোমাৰ হাতত সমৰ্পিত হৈছোঁ আৰু তোমাৰ পৰা সহায় বিচাৰিছোঁ শক্তি বিচাৰিছোঁ প্ৰভু যি ভাই ভনীবিলাক এই সময়ত তোমাৰ পবিত্ৰ নিচাকিত বাক্য পাঠ কৰিব তেওঁবিলাকৰ লগত থাকা আৰু তেওঁবিলাকে যেন শুদ্ধৰূপে তোমাৰ পবিত্ৰ বাক্য পাঠ কৰিব পাৰে আৰু যিমানে আমি ইয়াত শৰ্ত আছোঁ সকলোৱে যেন এই পবিত্ৰ বাক্য যেন শুনি তেওঁবিলাকে আত্মিক আহাৰ হিচাপে বাক্যটো গ্ৰহণ কৰিব পাৰে সেয়ে প্ৰভু আমি আৰু পাঠ কৰা সকলোকে মই তোমাৰ হাতত সমৰ্পিত কৰিছোঁ আৰু এই প্ৰাৰ্থনা আৰু ধন্যবাদ ত্ৰাণকৰ্তা তোমাৰ পুত্ৰ প্ৰভু যীশুৰ নামত সমৰ্পিত কৰিছোঁ আমেন এই সময়ত আমি পাঠ কৰিম প্ৰথমে আমাৰ নৱনীতা চাউৰীয়া পাঠ কৰিব ইংলিছত Chapter 2, verse 11. This very day in King David's hometown, a Savior was born for you. He is Christ the Lord. Amen. लूका रचित सुसमाचार उसका 2 अध्याय 11 पद कि आज दाऊद के नगर में तुम्हारे लिए एक त्राणकर्ता जन्मा है और यही मसीह प्रभु है অসমীয়া শুনিম লোকে লিখা শুভবৰ 2 অধ্যায় 11 পদ লোকে লিখা শুভবাৰ্তা 2 অধ্যায় 11 পদ আমি দাউদৰ নগৰত তোমালোকৰ নিমিত্তে ত্ৰাণকৰ্তা জন্মিল
তেওঁ অভিযুক্ত প্ৰভু। সৰ্বোপৰি ঈশ্বৰ জিহুৱা পুনৰে তোমাক ধন্যবাদ দিছোঁ প্ৰভু, এই সুন্দৰ সময় তুমি আমাক দান কৰিলা আৰু দান কৰিলা প্ৰভু। আমি যে অধম আছিলোঁ, এই অধমৰ সময়ত তুমি সঠিক সময়ত তোমাৰ পুত্ৰক আমাৰ উদ্ধাৰৰ নিমিত্তে এই জগতত পঠিয়াই দিলা। প্ৰভু ধন্যবাদ দিছোঁ। আজি সেই উদ্দেশ্যেৰে তোমাৰ প্ৰিয় পুত্ৰ প্ৰভু যীশুৰ প্ৰাক বৰদিনৰ উপলক্ষে आज की शुभ दिन में स्वागतम 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 हमारे जीवन में शुरुआत की नया युग हमारे जीवन में स्वागतम 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 আপোনালোকে মংগল অলপ দিয়ক না, বজাৰত কিনিব নালাগে। আপোনালোকে মংগল কিনিবলৈ কাৰণে ক'ত যাব লাগিব? ঈশ্বৰৰ বাক্যত যাব লাগিব। ঈশ্বৰৰ বাক্যত যি কাৰণে মোক আজি মতা হৈছে। হালেলুয়া হালেলুয়া প্ৰেজ দ্য লৰ্ড। জুচ থাকিব লাগিব মানে। প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড। আপোনালোকক মই চিঞৰাম, আপোনালোকৰ লগত ধেমালি কৰিম, কেলে আমি সদায় আনন্দ কৰিবলৈ আমি প্ৰভুৰ যীশুৰ লগত আছোঁ। আমি সাধাৰণ প্ৰাণীৰ লগত নহয়। যিজন যীশুৱে আমাৰ কাৰণে মৰি গৈছিলে, সেই যীশুৱে আমাক মৰি গৈছে, তেওঁ আমাক চব কৰিব, তাৰমানে আমাৰ কাৰণে চব কৰিব। ছেকেণ্ড থিছালনিকা 3:3 কৈছে, যিজনে তোমালোকক আমন্ত্ৰণ কৰিছে তেওঁ বিশ্বাসী, তেওঁ তোমালোকৰ কাৰণে চব কৰিব। হালেলুয়া প্ৰেজ দ্য লৰ্ড হালেলুয়া। ছেকেণ্ড থিছালনিকা 3:3 যিজনে আমাক মাতিছে, যিজন প্ৰভু যীশুৱে আমাক মাতিছে, তেওঁ হৈছে ফেইথফুল হয়, তোমাৰ কাৰণে চব কৰিব পাৰিব। মোৰ কাৰণে কৰিছে 2003 চনৰ পৰা চব কৰিছে। মোক খাতৰনাক বিপদৰ পৰা ডেঞ্জাৰ খাতৰনাক জেগাৰ পৰা মোক বচাইছে। মই সাক্ষী নিজে, মোক সাক্ষী কোনো দিব নালাগে। ডিব্ৰুগড়ত যদি সুধিয়াই কৈ দিব বিক্ৰম এনেকৈ আছিলে, ঈশ্বৰে এনেকৈ কৰিলে। মই নিজৰ সাক্ষী নিজে, সেইকাৰণে মই গৌৰৱ কৰিব পাৰোঁ। মই এনেকুৱা আছিলোঁ, এনেকৈ হ'লোঁ। প্ৰভু যীশুৱে মোক চেঞ্জ কৰিলে। হালেলুয়া হালেলুয়া। তিনিওতে তিনি পদ, কিন্তু প্ৰভু বিশ্বাসী হয়, তেওঁই তোমালোকক সুস্থিৰ কৰিব, তেওঁ তোমালোকক সুস্থিৰ কৰিব আৰু সেই পাপ আত্মাৰ পৰা তোমালোকক শয়তানিক পাপ আত্মাৰ পৰা ৰক্ষা কৰিব। হালেলুয়া। আপোনালোকে এই সময়ত প্ৰাৰ্থনা কৰক যে মই যিখিনি কথা ক'ম আপোনালোকৰ জীৱনত সেইখিনি কথা যেন কি হয়, জৰুৰতটো পুৰা হয় ন, পুৰ কৰে। হালেলুয়া। পুৰ কৰা কথা এটা আছে, গীতমালা 37 4 পদত লিখি থবা।
তোমালোকে লিখি থবা, বহী কলমত লিখি থবা। কিছুমান ৱৰ্ড হয়তো কেতিয়াবা আমি নেপাব পাৰোঁ। গোটেই বাইবেলখন পঢ়াটো সম্ভৱ নহয়, হয় নাই? আপোনালোকে বাইবেলখন শেষ কৰিলে নেকি? কেলে নাই কৰা? বেয়া কথা, কৰিব লাগিব। মই ছবাৰ শেষ কৰিলোঁ 50 বছৰত এতিয়া, আৰু যদি 10 বছৰ ঈশ্বৰে মোক থয় ভালকৈ আকৌ পঢ়িম। মই বাইবেলখন এনেকৈ পঢ়িছিলোঁ চাওক দেই, মই বাইবেলখন প্ৰথমৰ পৰা পঢ়ি শেষ কৰিলোঁ। আকৌ যেতিয়া শেষ হৈ যায় কমপ্লিট বাইবেল, একেদিনে শেষ নহয়, বহুত দিন লাগে। তাৰপিছত ওলোটাকৈ আকৌ পঢ়ি যাওঁ। এনেকৈ কৰি কৰি এতিয়া যদি মোক 10 বছৰ আৰু ঈশ্বৰে ভালে কুশলে বেমাৰ আজাৰ নোহোৱাকৈ থয়, মই আকৌ পঢ়িম বাইবেলখন। কাৰণ তাত এনেকুৱা মণিমুকুতা আছে যিটো মণিমুকুতা আমি পটকৈ নেপাওঁ। খোজো, খানিব লাগিব, বিচাৰিব লাগিব। হালেলুয়া। সংস্কৃতমালা 107 অধ্যায় 4 পদ। কিমান ক'লো? 107 অধ্যায় 4 পদ। নাই কোৱা। গীত পালা নেকি? চৰি, থেংক ইউ। এইটো লৈ লোৱা হাতত। মই ত্ৰিদীপ শৰ্মাক মই মাতিছোঁ। তেওঁৰ ভইচটো বহুত ডাঙৰ হয়, ভাল হয়, এনেকুৱা এটা ভইচ দৰকাৰ থাকে। আৰু তেওঁৰ কাৰণে মই এমাহ প্ৰাৰ্থনা কৰিছিলোঁ। খুব ড্ৰিংকছ কৰিছিলে নাই? বহুত কৰিছিলোঁ। একমাহ প্ৰে কৰিছিলোঁ। প্ৰভুৰ লগত আহি আজি বাইবেল আপোনালোকৰ আগত প্ৰকাশ কৰিছে। হালেলুয়া। তেওঁ নোচোৱাকৈ বাইবেল কৰে, এতিয়া নোচোৱাকৈ ক'ব পাৰে। বাইবেলখন নোলোৱাকৈ হাতত ক'ব পাৰে। এনিৱে, আপোনালোকে যদি মোক আমনি পাই কৈ দিব যে আপোনাক আমনি লাগিছে, সোনকালে যাবগৈ দেই। মই বেয়া নাপাওঁ, কিন্তু মই চিধা একদম ডাইৰেক্ট। মোৰ ঘৰটো বেছি দূৰ নহয়। আপোনালোকৰ পৰা যদি যায় খুব বেছি আধা ঘণ্টা লাগিব। খোৱাং আঠাবাৰী গাঁও মোৰ, গম পায়? দুলীয়াবাম টি ষ্টেটৰ কিনাৰ গাঁওখন মোৰ হয়। গৈছে নেকি কেতিয়াবা এইফালে? নাই যোৱা। মৰাণৰ পৰা আমি খোজকাঢ়ি গুচি যাওঁ। আগতে যেতিয়া চিনেমা চাব আহোঁ, টিকেট মানে দেউকী হলত, আগৰ জামানা 87ৰ কথা, যেতিয়া আমি গাড়ী নাপাওঁ, হাতত চেণ্ডেল লৈ খোজকাঢ়ি গাঁও গুচি যাওঁগৈ। সেই গাঁৱৰ পৰা মহা একো নাই। এতিয়া আমি যীশুৰ জন্মৰ আগৰখিনিত যাম। যীশুৰ জন্মৰ আগৰখিনিৰ বিষয়ে আপোনালোকে জানে নেজানে চাগে? ঈশ্বৰে, আমি দানিয়েল বুলি এখন কিতাপ আছে। দানিয়েল কিতাপ কোনে জানে? দানিয়েল নাম শুনিছে? ক'ত আছে? বাইবেলৰ কোনটো চেপ্টাৰ? জিচিয়াৰ পিছফালে নে জিচিয়াৰ আগফালে? নে হুছেয়াৰ পিছফালে নে হুছেয়াৰ আগফালে? জানে? কোনে জানে? ভুলে কৈ দিয়ক, ময়ো নেজানো। সেইকাৰণে মই আপোনালোকে সুধিছোঁ, ময়ো নেজানো। ভুলে কৈ দিলে হৈ যায়, মই ইয়েছ ক'লো হ'লে। ঠিক আছে। হুছেয়াৰ চেপ্টাৰ ওচৰে পাজৰে হ'ব, বেছি দূৰ নহয়। দানিয়েলত যীশু জন্ম নোহোৱা 600 বছৰ আগৰ কথা। আমি মানে 600 বছৰ পিছত গুচি গৈছোঁ, আগত যোৱা নাই। এদিন যোৱা নাই, আমি BC-ত গৈছোঁ। যীশু জন্ম হোৱাৰ 600 বছৰ আগতে এটা কথা কৈছে। দানিয়েলত কি কৈছে, ঈশ্বৰে কি ক'ব পাৰে মানে সেইটো কথা পঢ়া। দানিয়েল 28 পদটো। 28 কাৰোবাৰ বাইবেল আছে যদি ওলাই লোৱা। তাৰপিছত মই শিকাই দিম কথাটো। আপোনালোকে নেভাবিব যে দাদা আহিলে আমাক যীশুৰ জন্মৰ পৰা কাহিনীখিনি নকয়, যীশুৰ জন্ম নোহোৱা আগৰ কাহিনীখিনি কৈ আছে। সেইখিনি মষ্ট ইম্পৰ্টেণ্ট জানিব লাগিব। কেলে? আপোনালোকে ঈশ্বৰক জানিব পাৰিব। ঈশ্বৰ কোন হয়, ঈশ্বৰে কি কৰিব পাৰে, সেই কথাটো আপোনালোকে জানিব পাৰিব। দানিয়েল চেপ্টাৰ 2:28। কিন্তু নিগুৰ কথা প্ৰকাশ কৰোঁতা এজনাই ঈশ্বৰ স্বৰ্গত আছে। কিন্তু নিগুৰ কথা প্ৰকাশ কৰা এজনাই আছে স্বৰ্গত। তেওঁ সকলো কথা ক'ব পাৰে। কালিলৈ কি হ'ব, তাৰ পিছদিনা কি হ'ব, 30 বছৰ পিছত কি হ'ব, 40 বছৰ পিছত কি হ'ব, ঈশ্বৰেহে ক'ব পাৰে। আপুনি পাৰিব? মই পাৰিম। কাইলৈ কি হ'ব ক'ব পাৰিব? কাইলৈ মোৰ বেমাৰ নহয় বুলি ক'ব পাৰিব? কেলে নোৱাৰিব? কাইলৈ মোৰ বেমাৰ নহয় কওক।
এইটো বেয়া কথা নহয়, ভাল কথা এইটো। এইটো কোনো বেয়া কথা নহয়। নিগুৰ কথা প্ৰকাশ কৰা এজন আছে, তেওঁ চব ক'ব পাৰে যে যীশুৰ জন্ম হ'ব বুলি। তেওঁ 600 বছৰ, যীশু জন্ম নোহোৱা 600 বছৰ আগতে বাইবেলখনত কৈছে। যীশু এনে পটকে ওপৰৰ পৰা পৰি যোৱা নহয় দেই। যীশু এনে গছৰ পৰা পৰি যোৱা আমলখি নহয়। যীশুৰ জন্ম হোৱা কথাটো বাইবেলত লিখা আছে। 600 বছৰ আগতে কৈছে যে ঈশ্বৰে নিগুৰ তত্ত্ব প্ৰকাশ কৰা ঈশ্বৰজনে ক'ত কৈছে, এতিয়া ক'ত কৈছে, সেই ক'ত কোৱা শব্দটো আমি খানি উলিয়াম। আমি খানি উলিয়াম এতিয়া আমি যাম বাইবেলৰ জিচেয়া চেপ্টাৰ 7 অধ্যায় 14 পদ প্ৰথম পঢ়িম, তাৰপিছত 9, 6 পঢ়ি গৈ থাকিম আৰু ভাগৰি যাব আপোনালোকে পঢ়োতে। জিচেয়া, মই যীশুৰ কথা ক'বৰ কাৰণে প্ৰথম ঈশ্বৰক আমি জানি ল'ব লাগে। ঈশ্বৰে ক'ব পাৰে যে যীশু জন্ম হ'ব। যীশু এনেই জন্ম হোৱা নাই। হালেলুয়া। কোৱা। এই হেতুকে প্ৰভুৱে নিজেই তোমালোকক এক চিন দিব। চোৱা, যুৱতীজনীয়ে গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব। হালেলুয়া। আৰু তেওঁৰ নাম ইম্মানুৱেল, আমাৰ লগত ঈশ্বৰ ৰাখিব। আমেন। কি ক'লে? যুৱতী। সেই সময়ত ঈশ্বৰে 600 বছৰ আগতে কৈছে যে এজনী যুৱতীয়ে পুত্ৰ প্ৰসৱ কৰিব আৰু তেওঁৰ নামটো ইম্মানুৱেল থব বুলি 600 বছৰ আগতে জিচেয়া ভাৱবাদীৰ দ্বাৰা ঈশ্বৰে কৈ দিলে। কেনেকুৱা কথা ন? আমি ক'ব পাৰিম 10 বছৰৰ পিছত বেতনিবাম চামগুৰি গাঁৱত মাটিৰ তলৰ পৰা পেট্ৰল ওলাব কৈ দিব পাৰিম। যদি নোলায় মোক আপোনালোকে এৰিব, ইয়াত সোমাব দিব। ঈশ্বৰে কি কৈছে? 600 বছৰ আগতে জিচেয়া ভাৱবাদীৰ যোগেদি কৈছে যে এজনী কন্যা কুমাৰী গৰ্ভত এটা পুত্ৰ সন্তান, কিন্তু তাত নাম কৈ দিয়া নাই। পুত্ৰ সন্তান হ'ব, তেওঁৰ নাম ইম্মানুৱেল। ইম্মানুৱেল মানে আমাৰ লগত ঈশ্বৰ। যীশু কোন হয়? ঈশ্বৰৰ পুত্ৰ হয়। সেইকাৰণে যীশু বুলি কৈ দিয়া নাই, ইম্মানুৱেল থবা। ইম্মানুৱেল মানেই যীশু, কাৰণ যীশুৱে কৈছে মই ঈশ্বৰৰ পুত্ৰ হয়। যীশুৱে বাইবেলত কৈ আছে ইম্মানুৱেল। আপোনালোকে এটা কথা জানিব যে 600 বছৰ আগতে কৈ দিছে। 600 বছৰ আগতে সন্তান জন্ম হোৱা কেনেকে হ'ব সেই কথাটো কৈ দিছে। ডাঙৰ কথা ন, জানিবলগীয়া কথা। ভাবিলে ভাবকচোন, 600 বছৰ আগতে প্ৰভুৰ কথা কৈছে। আমিতো জন্ম হোৱা নাই, আমিতো জন্ম হোৱাৰ পিছৰ কথাই জানো। 600 বছৰ আগতে ক'লে। হালেলুয়া। এতিয়া 600 বছৰ আগতে কোৱা কথাখিনি ফলিয়াব। তাৰমানে এতিয়া ঘটনাবিলাক ঘটিব। ঘটনা ঘটিব মানে কি? আমি ঘটনা ঘটিয়ে গ'ল 2000 বছৰ আগতে, 2025 এতিয়া। জিচেয়া ভাৱবাদীয়ে 600 বছৰ আগতে ক'লে যে আমালৈ এটি পুত্ৰ সন্তান হ'ব, তেওঁৰ নাম ইম্মানুৱেল থবা। সেই যুৱতীয়ে এটি পুত্ৰ প্ৰসৱ কৰিব। আৰু বাইবেল মাথি চেপ্টাৰ লুক 2 অধ্যায় 21 পদটো আমি চাম। চিন্তু মোক ৰুমালখন লুক 2 অধ্যায় আমি হেৰি পদটো চাম, 21 পদটো চাম। আপোনালোকে ওলাই লওক, চবে ওলাই লওক। মই চবৰে বেঞ্চে আহিম, বেয়া নাপাব দেই। কেলে দূৰৰ পৰা কৈ থাকিলে কি হ'ব? ইজনে এজনক আমি চিনিয়ে নাপাম, নহয় জানো? আপোনালোকে মোৰ মুখখন দেখিব লাগিব, হয় নাই? পাউডাৰ কিমান সানি আনিছো, মই ষ্টাইল কৰি আহিছো নাই, চব চাব লাগিব মোক। ঠিক আছে, পঢ়া। লুক 2 অধ্যায় 21 পদ 21। পাছে 8 দিনৰ মূৰত, 8 দিন, যীশু যেতিয়া জন্ম হৈছিলে 8 দিন হৈছে। 8 দিনৰ দিনা কি কৰে? আমাৰ কিবা কিবি নিয়ম কৰে নেকি? আমাৰ মানে
কৰে নাই? 8 দিনৰ দিনা নিয়ম কৰে নাই বাইদেউ? কৰে। তাতো নিয়ম কৰিছে যিচু যেতিয়া 8 দিনৰ দিনা কি কৈছে? যেতিয়া তেওঁৰ সুন্নত কৰিবৰ সময় পূৰ হ'ল, সেই জাতিটোত তেতিয়া সুন্নত কৰিছিলে। আমাৰতো সুন্নত নকৰে, আমাৰ কি কয় বাজ উলিয়া আমাৰ কিবা এটা বুলি কয় নহয় জানো? আমাৰ তেনেকৈও নিয়মটো আছে, একেই নিয়ম। তাত বেলেগ আমাৰ বেলেগ, কিন্তু আল্টিমেটলি দিনকেইটা একেই হয়। তেতিয়া তেওঁৰ নাম যীশু বুলি থোৱা হ'ল। যীচু নামটো কোনে থৈছে? মাক বাপেকে থৈছে নেকি? হালেলুয়া। কোনে থৈছে? পঢ়া। এই নাম তেওঁ গৰ্ভত স্থিতি হোৱাৰ আগেয়ে দূতৰ দ্বাৰাই থোৱা হৈছিল। হালেলুয়া। সেই নাম কেতিয়া? তেওঁ গৰ্ভত স্থিতি হোৱাৰ আগেয়ে যেতিয়া মেৰী প্ৰেগনেন্ট হোৱা নাই, গৰ্ভত স্থিতি নোহোৱা আগতেই দূতৰ দ্বাৰা দূতবিলাকে কৈছে তেওঁৰ নামটো কি থবা? যীশু থবা। যীচু থবা। যীচুৰ নামটো মৰিয়মৰ জোচেফে থোৱা নাই, কোনে থৈছে? ঈশ্বৰে থৈছে। আমেন। যেতিয়া ঈশ্বৰে নামাকৰণ কৰিছে তেতিয়াহ'লে আমি গম পাব লাগিব যীচু ঈশ্বৰৰ পুত্ৰ হয়। আচ্ছা, যীচু ঈশ্বৰৰ পুত্ৰ হয়, তেওঁ জগতত আহিছে। তেওঁ জগতত আহিছে কি অকল তেওঁ ইজৰাইল জাতিটোৰ কাৰণে আহিছে নেকি? আপুনি ইজৰাইল হয়? আপোনালোকে ইজৰাইল হয়? হয় জানো? নহয়। যিহুদী হয় জানো? আপোনালোকে যিহুদী? ময়ো যিহুদী নহয়। মই বিক্ৰম শইকীয়া। তোমাৰ নামটো কি? এলন কুমাৰ চাহৰীয়া। আমি ইজৰাইল, আমি যিহুদী নহয়। যীশু খ্ৰীষ্ট যিহুদী জাতিত জন্ম হোৱাৰ কাৰণে কি যিহুদী হৈ গ'ল নেকি? আমি এতিয়া বিচাৰিম সি সঁচাকে যিহুদী নে সি অকল আমাৰ ঈশ্বৰ? আমি বিচাৰিম এতিয়া, হয় নাই? বিচাৰিব লাগিব। মোক তোমালোকে বিচাৰিব লাগিব। ডিব্ৰুগড়ত মোৰ চকীটিকত ঘৰ হয় নাই? বিক্ৰম দা ঘৰটো হয় নাই? ডিব্ৰুগড়ত গ'লে তোমালোকে যদি মোক লগ কৰা, সঁচা মানুহটো ডিব্ৰুগড় মানুহ হয় নাই? মই নহ'ব ডুম ডুম। ঝুমঝুমা ঝুমারে ঝুমঝুমা ঝুমঝুমা ঝুমারে ঝুমঝুমা ও প্রভাদে প্রভাদে प्रभादे प्रभादे तेरा जीवन क्या होगा रे यीशु बिना ये संसार तेरा जीवन क्या होगा रे यीशु बिना ये संसार सोना रे सोना रे सोना रे सोना रे झुमझुमा झुमारे झुमझुमा झुमझुमा झुमारे झुमझुमा झुमझुमा झुमारे झुमझुमा झुमझुमा झुमारे झुमझुमा झुमा रे झुमा रे जीवन सुखी जीवन हसी जीवन आनंद जीवन दोबारा यहाँ तेरा मन रे कैसे कहे कैसे जीव और कदम को लग जाओ ये सोचना रख मन रे हसी जीवन सुखी जीवन हसी जीवन आनंद जीवन दोबारा यहाँ तेरा मन रे कैसे कहो कैसे जीव और कदम लग जाओ ये सोचना रख मन रे झुमा झुमा रे
তবে আমি হাত পাবলি দিম খাই থাকি থাকি এইটো ঈশ্বৰৰ শক্তি দুৱাৰ হৈছে দুৱাৰষাৰ কথা কৈ যদি মই নাযাওঁ মোৰ আধৰুৱা হৈ থাকিব মোৰ আত্মাটো শান্তি নাপাব মই ইয়াত বহি থকা অৱস্থাটো মই যেন দুৱাৰষাৰ কথা ক'বলৈ পাওঁ অকণ 5 মিনিট সময় মই লৈছোঁ আপোনাৰ ওচৰত মই 2023 চনৰ কথা 2021 চনত মোৰ খুবেই 2009 চনত মই কথা কৈছোঁ মই 2009 চনত মই সাংঘাতিক এটা ডাঙৰ বিজনেছত মই পইচা লগাই দিছিলোঁ য'ত নেকি মোৰ গোটেই পইচা खिड़की खुला
শোভেকে মেরি ক্রিসমাস হ্যাপি ক্রিসমাস শোভেকে মেরি ক্রিসমাস सारा जमाना ए कहना ऐ जगत यीशु जन्म लिया रे सारा আর ভিডিওটা যা শুরু করল হুমায় গেল আর আজকের ভিডিওটা হিয়াই আন্দ করতো পুনরায় নেক্সট ভিডিও মূল্য পাবই সেখান থাকলে বাই বাই